নমস্কাৰ কথোপকথন হৈতে এই বিস্পৃহাৰ দ্বিতীয়টি খণ্ডলে সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো কুশলে আছে কুশলে থাকক ভগৱানৰ শ্ৰীচৰণত তাৰে প্ৰাৰ্থনা কৰো আজি মই আছো শিৱসাগৰৰ সুন্দৰপুৰত এজন সুদক্ষ অধিবক্তা লগতে এজন সুদক্ষ খেলুৱৈ ঘৰত যাৰ নামেৰে সকলোৰে পৰিচয় আৰু তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ বিদ্যুৎ বিকাশ দত্ত কেনে আছে ভাল সৰ্বপ্ৰথমে এবি স্পৃহাৰ চেনেললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনি মানে ক'বৰ কাৰণে সুবিধা দিয়াৰ কাৰণেও মই বহুতখিনি মানে গৌৰৱ অনুভৱ কৰিছোঁ এতিয়া বৰ্তমান কিহত ব্যস্ত আচলতে মোৰ ব্যস্ত মানে মোৰ প্ৰফেশ্যন ওকালতি কৰি থকা হৈছে ধৰক আমাৰ শিৱসাগৰ কোৰ্টতে তাৰ পৰা মোক তাৰ মাজতে খেলৰ লগতো জড়িত হৈ থাকোঁ তেনেকৈ মানে চলিছোঁ আৰু ঠিক আছে বৰ্তমান ঘৰত আপোনাৰ পৰিয়াল মোৰ পৰিবাৰ আছে পৰিবাৰ আৰু মোৰ ছোৱালী এজনী সেয়া ডিব্ৰুগড়তে পঢ়া শুনা কৰি আছে মানুহগৰাকী তাতে থাকে চাকৰি সূত্ৰে আৰু শিৱসাগৰে মই আপুনি ইয়াত অকলে ঘৰত অকলে আছে হয় ঠিক আছে মই প্ৰথমে কৈছোঁ যে এজন সুদক্ষ খেলুৱৈ আপুনি কোনবিধ খেলৰ লগত জড়িত মই জানো আমি জানো কিন্তু আমাৰ দৰ্শকসকলকতো জনাব লাগিব গতিকে কওকচোন মই আচলতে পাৱাৰ লিফটিঙৰ লগত জড়িত মানে মই 2021ৰ পৰা একচুৱেলি জড়িত হৈছোঁ পাৱাৰ লিফটিঙৰ লগত কিন্তু খেলৰ জগতখনৰ লগত মই স্কুলৰ পৰাই জড়িত হৈ আছিলোঁ কিন্তু এটা প্লেটফৰ্ম পোৱা নাছিলোঁ এতিয়া মোৰ বন্ধু বুলিয়ে কৈছোঁ বন্ধুৱে হয় তেখেত বিজিত তাও তেখেতৰ এটা জিম আছে টি জিম তাতে মানে মই এটা প্লেটফৰ্ম পালোঁ তেখেতেও খুব সুদক্ষ খেলুৱৈ তেখেতেই মানে আমাক গোটেইখিনি গাইডেঞ্চ দিয়ে আৰু সেই হিচাপে মানে তেওঁ গাইড পাই পেলাই ইমানখিনিলৈ আগবাঢ়ি যাব পাৰিছোঁ আপোনাৰ যি মানে খেল জগতখনৰ লগত যিখিনি আগবাঢ়ি গৈছে আমি শুনি আহিছোঁ দেখি আহিছোঁ তাৰ বাবে আপোনাক বহুত বহুত শুভেচ্ছা যাচিলোঁ আৰু আপোনালৈ অকণমান মৰম হিচাপে থেংক ইউ আৰু আপুনিতো শিৱসাগৰতে আপোনাৰ জন্ম ইয়াতে আপুনি আছে ন গতিকে আপোনাৰ মানে শিক্ষাৰ জীৱনটো ইয়াতে পাৰ কৰিছেনে নে আপুনি বাহিৰত শিক্ষাৰ জীৱনটো শিৱসাগৰতে মানে সৰহসংখ্যক শিৱসাগৰতে পাৰ কৰা হৈছে কিন্তু মই যেতিয়া LLB কৰিছিলোঁ তেতিয়া মই ডিব্ৰুগড়ত তেতিয়া 3 বছৰ থাকিবলগীয়া হৈছিলে আৰু বাকী কলেজীয়া জীৱনটো ইয়াতে স্কুলীয়া জীৱনো ইয়াতে তাৰপৰা খালি খেলৰখিনি টাইমত মানে পঢ়াৰ লগতে খেলটো মানে আগবঢ়াই লৈ গৈছিলোঁ ডিব্ৰুগড়ত পঢ়ি থাকোঁতেও তাতো জিমতে জইন কৰিছিলোঁ আৰু ডিব্ৰুগড়ত থাকোঁতেতো আপুনি হোষ্টেলত কটাইছিল হোষ্টেল লাইফ কটাইছিল তো হোষ্টেলৰ বহুতো মানে তিতা মিঠা অভিজ্ঞতা বহুত থাকে আপোনাৰ জীৱনত তেনেকুৱা অভিজ্ঞতা আছিলে বাৰু মই 2002ত গ্ৰেজুৱেশ্যন কৰিছিলোঁ শিৱসাগৰ শিৱসাগৰ কলেজৰ পৰা এতিয়া বৰ্তমান শিৱসাগৰ ইউনিভাৰ্চিটিত তাৰ পাছত গৈ পেলাই তাত RKB ল কলেজ বুলি আছিলে থানাচালি ডিব্ৰুগড়ত তাত এডমিশ্যন ল'লোঁ তাতেই লৰ জীৱনটো পাৰ কৰিলোঁ আৰু তেতিয়া ধৰক সেই সময়তে তাতে জিমত জইন কৰিছিলোঁ আৰু সময় সুবিধা বুজি মানে তাতো যোৱা হৈছিলে আৰু কিন্তু কিবা খেল খেলিম বুলি যোৱা নাছিলোঁ মানে খেলৰ প্লেটফৰ্মটো সঁচা কথা ক'বলৈ গ'লে মই শিৱসাগৰতে পাইছোঁ ধৰক মোৰ লগৰ যিজন বিজিত তাও তেখেতৰ থ্ৰুৱেদিহে মই ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ খেলৰ জগতখনৰ লগত মানে আপুনি সৰুৰে পৰা জড়িত হয় সৰুৰে পৰা জড়িত আছিলে ন হোষ্টেলৰ জীৱনৰ তিতা মিঠা অভিজ্ঞতা বুলি যে কৈছোঁ হয় এটা তেনেকুৱা অভিজ্ঞতা ক'ব পৰা কিবা আছেনে আপোনাৰ মানে এতিয়া আচলতে 2006ত মই তাৰ পৰা আহিলোঁৱেই মানে ডিব্ৰুগড়ৰ পৰা তেনেকুৱা ধৰণৰ অভিজ্ঞতা এতিয়া হঠাতে মনলৈ অহা নাই বাৰু ঠিকে আছে বাৰু বৌ আৰু আপোনাৰ ছোৱালী ডিব্ৰুগড়ত থাকে আপুনি ইয়াত অকলে থাকে তো আপুনি এজন অধিবক্তাও হয় লগতে খেলৰ জগতখনৰ লগত সমানে গৈ আছে গোটেইখিনি মেনেজ কৰিবলৈ আপোনাৰ কেতিয়াবা অসুবিধা নহয় নে ইমানখিনি গোটেইখিনি একেলগতে মেনেজ কৰি আছে হয় খুব সুন্দৰ প্ৰশ্ন এটা সুধিছে আপুনি আচলতে এটা যদি মানুহ চিডুলত কামখিনি কৰি থাকিব পাৰে নহয় খালি চিডুলটো খুব টাইট চিডুল হয়
সেই চিডিউলত গ'লে আপুনি মানে সময়ৰ অভাৱ নহয় তেতিয়া খালি অলপমান ট্ৰেকটোৰ পৰা আঁতৰি গ'লে কিন্তু কিছুমান কাম থাকি যায়গৈ ধৰক আজি মই কোৰ্টলৈ গ'লোঁ কোৰ্টত যদি মোৰ অলপ কাম বেছি হৈ গ'ল বোলে 5টা মানলৈকে গ'ল মই যদি ইয়াত 6টা বজাৰ পৰা জিমত যাবলগীয়া থাকে তেতিয়া মানে সেই টাইমিংটো মানে মিলাবলৈ অকণ অসুবিধা হয় আপুনি এই খেল জগতখনৰ লগত যে জড়িত হৈ আছে বা খেলিছেগে ক'ৰবাত গৈ বাহিৰত খেলিছেগে মানে কিমান চনৰ পৰা আপুনি খেলিছে মই 2022 পৰা খেলিছোঁ তেতিয়া প্ৰথম মই উত্তৰ প্ৰদেশৰ বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ত আমাৰ খেল আছিলে নেশ্যনেল মাষ্টাৰ্ছ গেম তাতো মই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ তাৰ পাছত সেই সমান্তৰালভাৱে 23ত মোৰ নেশ্যনেল গেমছ আছিলে দুখন এখন আছিলে আপোনাৰ অকণমান হেৰি কৰি দিছোঁ দেই চাব পাৰিম WBCত মানে ৱৰ্ল্ড পাৱাৰ লিফটিং কংগ্ৰেছ বুলি এখন আছিলে সেইখনত খেলিছিলোঁ তাৰ পাছত আহিলে আপোনাৰ এখন মই ইণ্টাৰনেশ্যনেল খেল খেলিছিলোঁ নেপালৰ পোখৰা সেইখনো মোৰ 2023ত আছিলে তাতো গৈ পেলাই মই আপোনাৰ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ তাৰপৰা এতিয়া তাৰপিছত জম্মু কাশ্মীৰতো হৈছিলে এখন নেশ্যনেল গেমছ মই তাতো অংশগ্ৰহণ কৰিছিলোঁ তাতো সেইদৰে পদক পাবলৈ সক্ষম হৈছিলোঁ আৰু এতিয়া শেহতীয়াকৈ মই ৰাজস্থানৰ জয়পুৰত এখন নেশ্যনেল গেমছ হৈছিলে তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু সেইদৰে তাতো মই সোণৰ পদক পাবলৈ সক্ষম হৈছিলোঁ সেইখন SBKFে খেলাইছিলে SBKF হৈছে সংযুক্ত ভাৰতীয় খেল ফেডাৰেশ্যনৰ হয় সেইখনতে খেলিছিলোঁ আৰু ইণ্টাৰনেশ্যনেল খেলখনো মোৰ SBKFতে খেলিছিলোঁগৈ তাত গৈ পোখৰাত নেপালৰ সেইদৰে চলাই আছোঁ আৰু ডিষ্ট্ৰিক্ট বা ষ্টেটৰ খেলখিনিও খেলি থকা হয় চলাই থাকোঁ এই খেলবিধ যে আপুনি বাছি ল'লে হয় তাৰ কিবা কাৰণ আছে মানে খেলটো বহুত আছে তাৰ মাজতে আচলতে মই এই শৰীৰ চৰ্চাৰ লগত অকণমান জড়িত হৈ থাকোঁ বৰ বিশেষ নহয় হ'লেও মানে স্বাস্থ্যটোৰ ওপৰত অকণমান কনচিয়াছ আৰু সেই হিচাপে মোৰ বন্ধুৱে বিজিতাই ইয়াতে ওচৰতে এটা জিম খুলিলে আমাৰ ঘৰৰ ওচৰতে তাত গৈ থাকোঁ ৰেগুলাৰলি যোৱা হয় আৰু সেইদৰে আমি গোটেইখিনিয়ে লগ লাগি পাতিলোঁ যে এটা খেল এটা খেলিব লাগে তেতিয়া আমি মানে চুজ কৰিলোঁ যে পাৱাৰ লিফটিংটোৱে খেলা হওক আৰু সেইদৰে মানে পাৱাৰ লিফটিঙৰ প্ৰেক্টিছ কৰি আজি ধৰক এই পৰ্যায়ে পাইছোঁহি আৰু আপুনি যে বাহিৰত খেলিবলৈ যায় গৈ আছে খেলিছেগৈ চৰকাৰৰ ঘৰৰ পৰা কিবা সুবিধা পাইছেনে চৰকাৰৰ ফালৰ পৰা নাই এতিয়ালৈকে চৰকাৰৰ ঘৰৰ পৰা আমি এতিয়ালৈকে একো সুবিধা পোৱা নাই কথা হ'ল কি যদি চৰকাৰে কিবা এটা পাৰ্চেণ্টেজো যদি আমাক দিয়ে অন্ততঃ 50% যদি আমাক দিয়ে তেতিয়াও আমি বহুতখিনি আগবাঢ়িবলৈ সুবিধা পাওঁ মানে এতিয়া ধৰক এখন ইণ্টাৰনেশ্যনেল খেল খেলিবলৈ যাতে আমাৰ বহুত পইচা খৰচ হয় নেশ্যনেল খেল খেলিবলৈ গ'লেও বহুত পইচা খৰচা হয় সেইটো আমাৰ অকণমান অসুবিধা হয় মানে গোটেইখিনি নিজৰ খৰচা কৰিবলগীয়া হয় গোটেই আমাৰ নিজৰে হয় বাহিৰত যে খেলিবলৈ গৈছে বা যায় আপোনালোকতো বহুতখিনি যায় লগত ন তো তাৰ কিবা অভিজ্ঞতা মানে তিতা মিঠা তেনেকুৱাটো অভিজ্ঞতা কিন্তু বহুত হৈছে এটা কথা ঠিক মানুহ যিমানে ফুৰিব পাৰে সিমানেই অভিজ্ঞতা হয় আৰু এতিয়া এবাৰ ৰাজস্থান গৈছোঁ ৰাজস্থান জয়পুৰ তাৰ গোটেই কালচাৰখিনি আমি চাবলৈ সুবিধাটো পাইছোঁ ফুৰিছোঁ মানুহৰ লগত কথা বতৰা হৈছে তাৰ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি গোটেই সামগ্ৰিক মানে পৰিস্থিতিৰ বিষয়ে আমি এটা জ্ঞান হয় সেইদৰে আমি নেপাল গ'লোঁ ইণ্টাৰনেশ্যনেল খেলিবলৈ পোখৰাত তেতিয়াও আমি এখন আচলতে বহুতো এখন ডাঙৰ সমাজ পোৱা যায় সেই হিচাপে এটা খুব সুন্দৰ অভিজ্ঞতা হয় সফলতাৰ এগৰাকী নাৰীৰ মানে স্থান থাকে বুলি কয় ন সেই ক্ষেত্ৰত আমি আপোনাৰ সেই স্থানটো বৌ বুলিয়ে ধৰি লৈছোঁ বৌৰ কথাই কৈছোঁ নিশ্চয় তেওঁক আপুনি কিমান পাৰ্চেণ্ট দিব নাই চব তেওঁ মানে মই এতিয়া কওঁ চব কথা হ'ল কি আমি খেলিবলৈ গ'লে সম্পূৰ্ণ নিজৰ খৰচত যাব লাগে চৰকাৰৰ ফালৰ পৰা একো নাপাওঁ মই কওঁ যে নেশ্যনেল খেলখিনি খেলিবলৈ গ'লে বহুতখিনি খৰচা হয় মানে বছৰটো এখন মানে খেলিম বা এখন দুখন মানে কিন্তু তেওঁ কয় যে আপুনি সেইবোৰ চিন্তা কৰিব নালাগে আপুনি আগবাঢ়ি যাওক ছাপৰ্টটো তেওঁ দিব মানে সেইটো আৰু মানে পোৱা যায় মানে ছাপৰ্ট
বৰ্তমান আপুনি ইমানখিনি গোল্ড মেডেলছ পাইছে মানে পাই আহিছে 2021 পৰা ন তো যি ধৰণে মানে ৰাইজৰ আগত মানে পৰিচয়টো হ'ব লাগিছিলে বা পাব লাগিছিলে সেই ধৰণে হয়তো কোনোবাখিনিত ৰৈ গৈছে নহয় জানো সেইটো হয় মানে আমি হেতু দেখা নাই কিছুমানে খেলিছে বহুতে খেলিছে সবেই কষ্ট কৰিছে কিন্তু তেওঁলোক বহুত আগবাঢ়ি গুছি গৈছে কিন্তু আপুনিও একেৰাহে পাই আহিছে কিন্তু সেই অনুপাতে আগবাঢ়ি যোৱা নাই বা ৰাইজৰ আগত চিনাই সেই পৰিচয়টো মানে পোৱা নাই সেই ক্ষেত্ৰত কি ক'ব আপুনি আসলতে প্ৰচাৰ ক্ষেত্ৰত অকমান আমাৰ এটা এটা আছে বাৰু ড্ৰবেক এটা আছে নথকা নহয় আসলে য'ত প্ৰচাৰ হ'ব লাগে তাত নহয় কিন্তু ধৰক য'ত প্ৰচাৰ নহ'ব লাগে তাত প্ৰচাৰটো বেছি হয় মানে তেনেকৈ ধৰক এজন সেই কথাটোৰ আঁতৰিয়ে ক'বলৈ গৈছোঁ যে এজন ব্যক্তিৰ মানে মৃত্যুৰ পাছত তেওঁ প্ৰচাৰটো বেছি হয় যেনেকৈ ধৰক এতিয়া ৰাজীৱ ভটিয়াৰ কথাকে কওঁ তেওঁ আগতেতো সঁচা কথা ক'বলৈ গ'লে আমিয়ে নাজানিছিলোঁ কিন্তু তেওঁ মৃত্যুৰ পাছত যিদৰে তেওঁ একদম পুৰা ভাইৰেল হৈ গ'ল সেইটো আপুনি কি বুলি ভাবে আচলতে ৰাজীৱ ভটিয়া ডাঙৰীয়া তেখেতৰ কথা ক'বলৈ গ'লে তেখেতক সঁচাকৈ ময়ো চিনি পোৱা নাছিলোঁ কিন্তু গান শুনিছোঁ যে এই গানটো যেন তেখেতেই গাইছিলে আমি গম পোৱা নাছিলোঁ তেনেকুৱা হৈছিলে কিন্তু এই বস্তুটোত মিডিয়া যিটো আমি চতুৰ্থ স্তম্ভ বুলি কওঁ তেখেতসকলৰ কিন্তু খুব ডাঙৰ দায়িত্ব আছে আমাৰ আগলৈ আনিব পাৰিব তেখেতসকলে তেওঁলোকক সেই সময়ত যথোপযুক্ত স্থান যদি দিয়ে যথোপযুক্ত যদি প্ৰচাৰ কৰে তেতিয়া নিশ্চয় সকলোৱে চিনি পাব তেওঁ মোৰ হিচাপত তেখেতক মানে প্ৰচাৰ মৃত্যুৰ পিছত যিমান চলালে তাৰ আগত যদি অলপ চলালেহেঁতেন সকলোৱে চিনি পালে আৰু বহুত আগবাঢ়ি যাব পাৰিলেহেঁতেন হয় আপোনাৰ ভৱিষ্যত পৰিকল্পনা আৰু কিবা আছেনে ভৱিষ্যত পৰিকল্পনা বুলিবলৈ বিশেষ ধৰক নাই হ'লেও মানে খেলৰ জগতৰ লগতে জড়িত হৈ থাকিম আৰু ধৰক নৱপ্ৰজন্মক যিমানখিনি পাৰোঁ উলিয়াই আনিবলৈ চেষ্টা কৰিম বা চেষ্টা কৰিও আছোঁ যেনেকৈ নহওক লগতে প্ৰফেশ্যনটো আমাৰ যিটো এডভকেচি সেই বস্তুটো মানে লগতে চলাই নিম বুলি আপুনি বাহিৰতো খেলিবলৈ গৈছে ইয়াতো খেলিছে আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিছোঁ বুলি ভাবিছেনে লক্ষ্যত মানে 80% হৈছোঁ বাৰু নোহোৱাও নহয় কিন্তু আছে এতিয়াও মানে সাগৰলৈ বহুত দূৰ গৈ থাকক আগবাঢ়ি পাৰিব আৰু সকলোৰে এটা সপোন থাকে আপোনাৰো নিশ্চয় এটা সপোন আছিলে হয় সেই সপোনটো আপুনি পূৰ কৰিব পাৰিছেনে বা পাৰিলেনে সপোনটো ঠিক পূৰ হৈছে বাৰু নোহোৱা বুলি ক'লেও নহ'ব বিশেষকৈ পঢ়ি থকা অৱস্থাত আছিলে যে নিজৰ ভৰিত নিজে থিয় দিব পৰা হোৱা এটা সকলোৰে লক্ষ্য থাকে আৰু সেই হিচাপে ধৰক আজিৰ দিনত থিয় হৈছোঁ বুলি নিজে ভাবোঁ মানে আৰু খেলৰ জগতখনৰ লগত যিহেতু জড়িত হৈ আছিলোঁ সেই হিচাপে যেতিয়া ইণ্টাৰনেশ্যনেল খেলখনলৈকে খেলিব পাৰিছোঁ সেই হিচাপে ভাবিছোঁ ভগৱন্তই কৃপা কৰিছে আৰু আপোনাৰ প্ৰফেশ্যনেল লেভেলত অধিবক্তা হোৱাৰ সপোনটো আপোনাৰ আগৰ পৰাই আছিলে নেকি আচলতে আগৰ পৰা মানে কি আমাৰ স্কুলীয়া লাইফতো এটা বেলেগ থাকে কলেজ তেতিয়া বেলেগ নাই এই আচলতে আমাৰো সেই তেনেকুৱাই আছিলে সেই সময়ত তেনেকুৱা আছিলে তাৰ পৰা যেতিয়া কলেজ লাইফত আকৌ বেলেগ হ'ল তাৰপিছত কলেজ লাইফৰ পৰা যেতিয়া ডাইৰেক্ট ফাইনেল পালোগৈ তেতিয়া দেখিছোঁ কথাটো এনেকুৱা হ'ব তাৰপিছত দেখিলোঁ ল পঢ়া কথা মনলৈ আহিছিলে বাৰু আৰু সেই হিচাপে গ'লোগৈ আহিলোঁ ওলাই বাৰু বৌহঁতৰ ওচৰলৈ মাজে মাজেতো গৈ থকা হয় ন বৌহঁতৰ মাজলৈ মানে ওচৰলৈ যোৱা হয় যিহেতু তেওঁলোক ডিব্ৰুগড়ত থাকে আৰু মই যাওঁ ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে মিলাই যাওঁ তেতিয়া মই দুদিন থাকিব পাৰোঁ সোমবাৰে আহিম কোৰ্টলৈ ডাইৰেক্ট মই আহিম আৰু গোটেইখিনি ধুনীয়াকৈ চলাই আছে আৰু খালি মোৰ চিডিউলটো খুব টাইট হয় মানে সেইটো আৰু মানে ঘৰটো গোটেইখিনি নিজেই কৰিব লাগে যিহেতু সেইকাৰণে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মই চলিব নোৱাৰোঁ আৰু ইয়াতো বনোৱা সিজোৱা গোটেইখিনি নিজে কৰিবলগীয়া হয় সকলোখিনি কৰিব লাগে বহুত ধন্যবাদ দিব লাগিব ইমানখিনি যে আপুনি কণ্ট্ৰল কৰি আছে চবফালে ইমানখিনি গ'ল্ড মেডেলছ আছে গোটেইখিনি মেডেলছে ভৰ্তি হৈ আছে গতিকে আপুনিতো চব নেশ্যনেল ইণ্টাৰনেশ্যনেলটো পোৱা ন অকণমান আমাক দেখাই দিয়কচোন দৰ্শকক মানে কোনটো ক'ত পাইছিলে আপুনি হয় প্ৰথমে বাৰু ইণ্টাৰনেশ্যনেল কথাই আহিছোঁ এইটো ইণ্টাৰনেশ্যনেল পোখৰা নেপাল পোখৰাত যিটো খেল হৈছে যিখন খেল হৈছিলে ইণ্টাৰনেশ্যনেল তাত পাইছিলোঁ আৰু এইটো মুমেণ্টটো তাতে দিছিলে তাৰপৰা
এইখন আছিলে 2023 আপোনাৰ বাৰাণসী হৈছিলে 5th নেশ্যনেল মাষ্টাৰ্ছ গেম তাত এইটো ইয়াৰ গ'ল্ড মেডেলে পাইছিলোঁ মই তাৰ পাছত এতিয়া লেটেষ্ট যিখন ইণ্টাৰনেশ্যনেল গেমছ আছিলে ৰাজস্থানৰ জয়পুৰ সেইখন আছিলে সেইখনত এইটো পাইছিলোঁ মই গ'ল্ড মেডেল তাৰ পৰা এইখিনি ধৰক এই গুৱাহাটীৰ আছিলে গুৱাহাটী এইটো আছে এটা তেনেকৈ মানে আমাৰ ষ্টেটৰ আছে কেইটামান মেডেল মানে একদম মেডেলছে ভৰপূৰ কৰি থৈ দিছে গোটেইখিনি ঠিক আছে বহুত বহুত ধন্যবাদ ইমান ব্যস্ততাৰ মাজত আপুনি ইমানখিনি সময় আমাক দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আগবাঢ়ি যাওক মনে বিচৰা জোখাৰে সুখী হওক ভগৱানে কুশলে ৰাখক লগতে অসম শিৱসাগৰ আৰু আমাৰ জোলাগাঁও সুন্দৰপুৰলৈ আৰু সুনাম কঢ়িয়াই আনক জিলিকি থাকক বিশ্ববাসীৰ মাজত জিলিকি উঠক তাৰে কামনা কৰিছোঁ বহুত বহুত ধন্যবাদ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাকো ধন্যবাদ জনাইছোঁ আৰু আহি পেলাই মোক ইমানখিনি সময় দিয়াৰ বাবে গোটেই কথাখিনি সুধিলে তাতো মই নথৈ আনন্দিত হৈছোঁ আপোনাকো ধন্যবাদ জনাইছোঁ নমস্কাৰ ঠিক আছে ধন্যবাদ পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টোত ক্লিক কৰাৰ বাবে ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো চাই থাকোঁতে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো চাই কেনে পালে জনাবচোন আৰু আজিৰ কথোপকথন ইমানতে সামৰণি মাৰিছোঁ আকৌ এজন নতুন ব্যক্তিৰ সৈতে নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাম ধন্যবাদ